এজন জ্ঞানী ব্যক্তি কেতিয়াও এই পাঁচটা স্থানলৈ নাযায় য'ত উপাৰ্জনৰ সুযোগ নাই, য'ত এজনৰ আনজনৰ প্ৰতি সন্মান, ভয়, শ্ৰদ্ধা আদি একো নাই, যি ঠাইত মানুহৰ মাজত কোনো লজ্জাবোধ নাই, যি ঠাইত কোনো জ্ঞানী ব্যক্তিৰ আহযাহ নাই, য'ত মানুহে কামৰ প্ৰতি অনীহা দেখায়। বুদ্ধিয়ক হোৱাত কোনো আপত্তি নাই, কিন্তু ঠগবাজ হ'ব নালাগে। সাৱধান হোৱাত কোনো আপত্তি নাই, কিন্তু ভয়াতুৰ হ'ব নালাগে। ধনী হোৱাত আপত্তি নাই, কিন্তু অহংকাৰী হ'ব নালাগে। সহজ হোৱাত আপত্তি নাই, কিন্তু সহজলভ্য হ'ব নালাগে। চঞ্চল হোৱাত আপত্তি নাই, কিন্তু উচ্ছৃংখল হ'ব নালাগে। লোভ থকাত আপত্তি নাই, কিন্তু অত্যাধিক লোভীয়া হ'ব নালাগে। স্বাৰ্থ থকাত আপত্তি নাই, কিন্তু স্বাৰ্থপৰ হ'ব নালাগে। আধুনিক হোৱাত আপত্তি নাই, কিন্তু মানৱতাহীন হ'ব নালাগে। আপোন বুলি ভাবি থকাজনে যেতিয়া বিশ্বাসঘাতকতা কৰে, তেতিয়া বহুতৰে কিছুদিনৰ বাবে মানসিক ভাৰসাম্য হেৰুৱাই পেলাৰ দৰে অৱস্থা হয়। নিজকে নিজেই বুজাবলৈ বহুত সময়ৰ প্ৰয়োজন হয়। মানুহক বিশ্বাস কৰিবলৈ ভয় লগা হৈ পৰে। কোনোবাই এবাৰ বিশ্বাসঘাতকতা কৰাৰ পাছত তেওঁক জীৱনত দ্বিতীয়বাৰ বিশ্বাসত ল'ব পৰা কেতিয়াও নাযায়। এই 6টা কাম আজিৰ পৰাই কৰিবলৈ আৰম্ভ কৰক। সদায় হাঁহি থাকিবলৈ আৰম্ভ কৰক। এই পৃথিৱীত আপুনি কান্দি থাকিলেও কোনেও গুৰুত্ব নিদিয়ে। আজিৰ পৰাই ভাল ভাল কিতাপ পঢ়িবলৈ আৰম্ভ কৰক। মনত ৰাখিব, এখন ভাল কিতাপৰ মূল্য 1000 বন্ধুৰ সমান। বৰ বেছি ভাল পোৱা বিচাৰি হাবাথুৰি খাই নুফুৰিব। যদি প্ৰেম সফল হয় তেতিয়াতো ভালেই, কিন্তু বেছিভাগ ভাল পোৱাত আপুনি কেৱল প্ৰতাৰিত হ'ব লগা হয়, যিয়ে আপোনাক ভিতৰৰ পৰা ধ্বংস কৰি পেলাব। বেছিকৈ মনোৰঞ্জনৰ ক্ষেত্ৰত সময় নিদিব। চিনেমা, ৱেব ছিৰিজ এইবোৰ চোৱা কম কৰক। আজৰি সময়ত আপোনাৰ দক্ষতাত মনোনিৱেশ কৰক। কথা কোৱাটোতকৈ বেছি শুনিবলৈ লওক। হয়তো সেইবাবেই ভগৱানে আমাক এখন মুখ দিছে আৰু 2খন কাণ দিছে। যিমান শুনিব সিমান বেছি জানিব। আজিৰ পৰা টকা সঞ্চয় কৰিবলৈ শিকক। অভাৱত টকা খৰচ কৰিবলৈ বন্ধ কৰক। নহ'লে কোনেও আপোনাক ধ্বংসৰ পৰা বচাব নোৱাৰে। এটা কথা মনত ৰাখিব, আনৰ পৰিচয়ৰ দ্বাৰা পোৱা চিনাকি বহুত কম সময়ৰ বাবে টিকি থাকে, কিন্তু নিজৰ কামৰ পৰা লাভ কৰা পৰিচয় চিৰদিনৰ বাবে থাকি যায়। কিবা এটা ক'বলৈ আৰু কিবা এটা ভাঙিবলৈ মাত্ৰ এটা মুহূৰ্ত লাগে, কিন্তু কেতিয়াবা এটা সম্পৰ্ক বা বস্তু বনাবলৈ আৰু কাৰোবাক বুজাই পতিয়ন নিয়াবলৈ গোটেই জীৱন লাগি যায়। প্ৰেমে সদায় ভালপোৱাজনৰ ওচৰত ক্ষমা খুজি ভাল পায়, আৰু ইগ'য়ে সদায় আনক তলত ৰাখি ভাল পায়। চকুৰ দ্বাৰাই পৃথিৱীৰ সকলো বস্তু দেখা পোৱা যায়, কিন্তু সেই চকুৰ ভিতৰলৈ কিবা এটা সোমাই গ'লেই দেখা নোপোৱা হৈ পৰোঁ। ঠিক একেদৰে মানুহে আনৰ বেয়াবোৰ ধুনীয়াকৈ দেখিলেও নিজৰ ভিতৰত ভৰি থকা বেয়াবোৰ কোনেও দেখা নাপায়। এটা কথা জানি ল'ব, যদি আপোনাৰ পদবী আৰু টকা সম্পত্তি আপোনাৰ পৰিচয় হয়, তেন্তে ইয়াৰ এদিন অন্ত পৰিবই। আৰু আপোনাৰ গুণ আৰু সন্মান যদি আপোনাৰ মূল্যবোধ হয়, তেন্তে ই চিৰদিনলৈকে থাকি যাব। 2টা কথা সদায় কৰিবলৈ চেষ্টা কৰিব, মৌন হৈ থাকিবলৈ আৰু আনটো ক্ষমা কৰিবলৈ লওক। কাৰণ কোনো বেয়া পৰিস্থিতিত মনে মনে থকাতকৈ ডাঙৰ উত্তৰ নাই, আৰু কাৰোবাক ক্ষমা কৰাতকৈ ডাঙৰ শাস্তিও নাই।